আজি তাৰিখত আমাৰ প্ৰত্যেকৰ হাতে হাতে এটা এটা এণ্ড্ৰইড মোবাইল আছে আৰু এই এণ্ড্ৰইড মোবাইলটো হোৱাৰ পাছৰে পৰা কিন্তু আমি আমাৰ কামৰ মাজতো অলপ হ'লেও সময় উলিয়াই মেলি আমি কাৰোবালৈ ফোন কৰোঁ, কাৰোবালৈ মেছেজ কৰোঁ, হোৱাটছআপ চলাওঁ, হোৱাটছআপত ভিডিঅ' কলিং কৰোঁ, হোৱাটছআপ মেছেজ কৰোঁ। এইখিনি বাহিৰেও কিন্তু আমি ইউটিউব চাওঁ, ফেচবুক চাওঁ আৰু ইনষ্টাগ্ৰাম চাওঁ। এতিয়া মই ক'বলগীয়া কথাটো হ'ল আমি যে ইনষ্টাগ্ৰাম, ফেচবুক আৰু ইউটিউব চলাওঁ, বেছিভাগ কেনেকুৱা ধৰণৰ তাত ভিডিঅ' চাওঁ। বেছিভাগ আমি তেনেকুৱা ধৰণৰ ভিডিঅ'ই চাওঁ যিবিলাক ভিডিঅ' চালে মানে আমাৰ হাঁহি উঠে, হাঁহি ধেমেলীয়া ভিডিঅ'। আৰু লগতে যিবিলাকে মানে বেয়া কাণ্ড কৰি ভাইৰেল হৈছে তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আমি চাই মেলি বেছি সময়টো কটাই দিওঁ। কিন্তু এটা কথা মন কৰিব, ইউটিউব, ফেচবুক আৰু ইনষ্টাগ্ৰামত এনেকুৱা ধৰণৰ ভিডিঅ' আছে যিবিলাক ভিডিঅ' চাই মেলি আমি আমাৰ জীৱনটো ভাল দিশলৈ লৈ যাব পাৰোঁ। ভাল দিহা পৰামৰ্শ দিয়া এনেকুৱা ধৰণৰ বহুতে ভিডিঅ' বনায়, কিন্তু তেনেকুৱা ভিডিঅ'বোৰ আমি চাবলৈ বেয়া পাওঁ, তিতা কেঁহা পাওঁ, নাচাওঁ। বেছিভাগ আমি সেই হাঁহি ধেমালি আৰু সেই মানে বেয়া কাম কৰি ভাইৰেল হোৱা ভিডিঅ' তেনেকুৱাবোৰ চাই মেলি আমি সময়টো পাছ কৰি থাকোঁ। যদি মই এনেকৈ কোৱা নাই যে সেইবিলাক ভিডিঅ' নাচাব, চাওক, দেখক, খা খবৰ লওক, হাঁহি ধেমালি কৰক। লগতে কিন্তু আমি জানিব লগা, শিকিব লগা ভিডিঅ' চাব লাগে। কাৰণ আমি জানিব লগা, শিকিব লগা যদি ভিডিঅ'বোৰ চাওঁ, ইয়াৰ পৰা আমি নিজৰ লগতে আমি আনৰো জীৱন আমি সলনি কৰিব পাৰোঁ। সেইটো কাৰণে কথাষাৰ ক'লোঁ, আমি ক'ত বেছিভাগ সময় কটাই আছোঁ, কেনেকুৱা ধৰণৰ ভিডিঅ' চাই কটাই আছোঁ, সেইটো এবাৰ আমি প্ৰত্যেকে লক্ষ্য কৰা মানে দৰকাৰ। মই আকৌ কওঁ, কিন্তু এই যে দিহা পৰামৰ্শ দি থকা ভিডিঅ'বোৰ চাবলৈ কিন্তু আমাৰ তিতা কেঁহা লাগিব, আমনি লাগিব। কিন্তু এই তিতা কেঁহা আমনিবোৰ সহ্য কৰি কিনে যদি আমি এই দিহা পৰামৰ্শবিলাক লৈ কিনে যদি আগুৱাই যাওঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা নিজৰ লগতে আনকো এটা ছাকচেছ দিব পৰা যাব, জীৱনটো সলনি কৰিব পৰা যাব। সেই গতিকে মই কথাষাৰ ক'লোঁ, চাওক, হাঁহি ধেমালি ভিডিঅ' চাওক, দেশৰ খা খবৰ লওক, নল'বলৈ কোৱা নাই, কিন্তু লগতে এই দিহা পৰামৰ্শ, ভাল ভাল দিহা পৰামৰ্শ দিয়া ভিডিঅ'বিলাকো চাওক। ইয়াৰ পৰা আমি বহুত কিবা কিবি কৰিব পাৰোঁ, নিজৰ লগতে সমাজখনকো আমি ভাল দিশ দেখাই যাব পাৰোঁ। গতিকে ভাবি চাব কথাখিনি ক'লোঁ, মোৰ মন মগজে চিন্তা কৰি ক'লোঁ, মই যি ঢুকি পালোঁ। কাৰণ দৰকাৰ আছে, মই চাওঁ মানে এই ভাল দিহা পৰামৰ্শ দি থকা ভিডিঅ'বোৰ খুব কম চলে, কিন্তু হাঁহি ধেমালি ধিটিঙালি কৰা এনেকুৱা ভিডিঅ'বোৰ খুব চলে। ভাবকচোন, কিন্তু চব ক্ষেত্ৰতে জানো আমি হাঁহি ধেমালি কৰি থাকিলে হ'ব? অকল হাঁহি ধেমালি কৰিলে আমাৰ জীৱনটো জানো চলিব? নচলে। গতিকে আমাক দিহা পৰামৰ্শও লাগিব, কেনেকৈ চলিব লাগিব, কি ধৰণে কি কাম কৰিব লাগিব। গতিকে এইখিনিও আমাক প্ৰয়োজন আছে। আমি নিজে শিকিলে, নিজে চালে, জানিলে, বুজিলেহে আন দহজনক আমি ক'ব পাৰিম। সেইটো কাৰণে এই ভিডিঅ'টি মই কৰিলোঁ। বাকী কোনেও বেয়া নাপাব, সকলোকে নিজৰ বুলি ভাবিয়ে এই কথাষাৰ ক'লোঁ। মানুহৰ ভুল হৈ যায়, ভুল হোৱাটো স্বাভাৱিক, কিন্তু ভুলটো বাৰে বাৰে কৰি থাকিব নালাগে। জনাৰ পিছতো যদি ভুল কৰি থাকে, তেতিয়াহ'লে আৰু আপোনাক কোনেও উদ্ধাৰ কৰিব নোৱাৰে, নিজে জহন্নামে যাব লাগিব। সেই গতিকে কথাষাৰ ভাবি চাব, ক'লোঁ, কোনেও বেয়া নাপাব। এইখিনি আৰু, ধন্যবাদ।